Hello everyone, মই হজয় দলে আজি আমি আলোচনা কৰিম এখন স্যাম্পল পেপাৰ আৰু সেই স্যাম্পল পেপাৰখন আসাম পুলিচৰ কনস্টেবল ABUB ৰিটেন এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰা হৈছে ইয়াতে 30টা কোৱেশ্চন আছে ইয়াতে ইংৰাজী ম্যাথছ আছে জিকে আছে ৰিজনিং আছে কাৰেন্ট এফেয়াৰ আছে সো যদি 30টাৰ ভিতৰত 25টা যদি স্কোৰ কৰিব পাৰে তেতিয়ালে জব পিক্স ওকে আসাম পুলিচত চাকৰি কৰিব পাবা ঠিক আছে সো ট্ৰাই কৰিবা যে 30টাৰ ভিতৰত 25টা কাৰেক্ট কৰিব পৰাকৈ উইদিন টাইমৰ ভিতৰত প্ৰত্যেক প্ৰশ্নৰ কাৰণে মই 10 সেকেন্ড সময় দিম সেই 10 সেকেন্ডৰ সময়ৰ ভিতৰত এনসাৰ ব্লক কৰিব চেষ্টা কৰিবা এক নম্বৰ কোৱেশ্চনটো চাওঁ এতিয়া এক নম্বৰ কোৱেশ্চনত কি দিয়া আছে Huma Setri is a Huma Setri এগৰাকী কি হয় এগৰাকী কি হয় এটো চাব লাগে সো অপশন এ আছে তোমাৰ ফুটবল প্লেয়াৰ আছে অপশন বি আছে হকি প্লেয়াৰ অপশন সি আছে তোমাৰ এটো সি হ'ব লাগিছিল ব্যাডমিন্টন প্লেয়াৰ আৰু অপশন ডি আছে ক্ৰিকেট প্লেয়াৰ সো সকলোৱে জানে Huma Setri এগৰাকী কি হয় ক্ৰিকেট প্লেয়াৰ হয় এতিয়া কথাটো হ'ল আৰু এটা কোৱেশ্চন সুধিব পাৰে ৰিয়ান পৰাগ ৰিয়ান পৰাগৰ কথাটো এবাৰ আহিছিল আসাম পুলিচৰ এক্সামত ৰিয়ান পৰাগ কিয়ৰ হৈতে জড়িত তেতিয়ালে ৰিয়ান পৰাগু ক্ৰিকেটৰ হৈতে জড়িত ক্ৰিকেট প্লেয়াৰ হয় আৰু ৰিয়ান পৰাগ বৰ্তমান ৰাজস্থান ৰয়েলৰ হিচাপে খেলি আছে সো কেপ্টেইন হিচাপে অধিনায়ক হিচাপে কাম কৰি আছে এটো মনত ৰাখিবা তাৰ পাছতে আমি সেকেন্ড কোৱেশ্চনটো চাওঁ সেকেন্ডত কি আছে সেকেন্ড কোৱেশ্চনটো আমাক দিয়া আছে The Nobel Prize in Literature for the year 2024 was won by ইয়াতে হুদিছে আমাক 2024 বৰ্ষৰ সাহিত্যৰ কি কৈছে সাহিত্যৰ লিটাৰেচাৰৰ নোবেল বঁটা লাভ কৰিছিল কোনে লাভ কৰিছিল সো ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব ইয়াতে চাৰিটা অপচন আছে আৰু সেই চাৰিটা অপচনৰ ভিতৰত আমাৰ অপচন সি টো কাৰেক্ট আনসাৰ হয় এন কেঙে লাভ কৰিছিল আৰু এখেত সাউথ কোৰিয়াৰ কি আছিল সাহিত্যিক আছিল কৰ হয় উদিব পাৰে এন কেং কৰ হয় সাউথ কোৰিয়াৰ হয় ঠিক আছে 2024 চনৰ নোবেল বঁটা লাভ কৰিছিল এতিয়া 2025 ৰটো দিয়া নাই সো সেই কোৱেশ্চনটো উদিব পাৰে কৰ আছিল সাউথ কোৰিয়া তাৰ পাছৰটো চোৱা 3 নম্বৰ কোৱেশ্চনটো ইয়াতে ৰিজনিং টৰ কোৱেশ্চন আহিল এতিয়া আমাৰ select the word which is least like the others words in the group ইয়াতে চাৰিটা words দিয়া আছে চাৰিটা wordৰ পৰা আমি কম সাদৃশ্য মানে মিল নটকাটো আমি বিচাৰি খুলিয়াব লাগে কেই নম্বৰৰ পৰা কোৱেশ্চন নম্বৰ 3 পৰা 5ৰ 3ৰ পৰা 5লৈ যিখিনি কোৱেশ্চন আছে সেইখিনিৰ পৰা কম সাদৃশ্য টকাটো আমি বিচাৰি হ'ব লাগে অৰ্থাৎ সমিলটো বিচাৰি খুলিয়াব লাগে 3 নম্বৰ আছে ইয়াতে কামৰূপ আছে তাৰ পাছত ইয়াতে গোৱালপাৰা আছে অপচন সি আছে ডিমা হাছাও আৰু অপচন ডি আছে ডুবৰি কাৰেক্ট আনসাৰ কি হ'ব ডিমা হাছাও কিয়ৰ কাৰণে বিখ্যাত গম পাইছে নে জাতিংগা তাত চৰাইবিলাক সুইসাইড কৰে মনত ৰাখিবি সুইসাইড কৰে মানে মানুহে বহুত হত্যা কৰে চৰাই নিজে সুইসাইড নকৰে সো ইয়াৰে যদি কাৰেক্ট আনসাৰটো চাওঁ মই ৰিজন কেইটা কৈ দিছো ডুবৰিটো কাৰেক্ট আনসাৰ হয় কিয় কাৰেক্ট আনসাৰ হয় চোৱা কামৰূপ তোমাৰ গোৱালপাৰা আৰু ডিমা হাছাও এইটো মেঘালয়ৰ হৈতে কি কৰে বাউন্ডাৰী শেয়াৰ কৰে মেঘালয়ৰ হৈতে আমাৰ নৰ্থ ইষ্টৰ ষ্টেট মেঘালয়ৰ হৈতে কি কৰে বাউন্ডাৰী শেয়াৰ কৰে কিন্তু ডুবৰিটো কি নকৰে শেয়াৰ নকৰে মেপটো একবাৰ চাই লবা তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 4 টো চোৱা ইয়াতে নাম্বাৰিং আছে 361 আছে অপচন বি আছে তোমাৰ 841 অপচন সি আছে তোমাৰ 676 অপচন ডি আছে 512 ইয়াতে 512 আছে সো কাৰেক্ট আনসাৰটো কি হ'ব এনেকুৱা কোৱেশ্চনবোৰ কৰোতে অলপমান লজিক লগাব লাগে কিন্তু ইয়াতে যেহেতু মই কোৱেশ্চন প্যাটাৰ্নটো বনাওতে গম পাই গৈছো যে কাৰেক্ট আনসাৰটো অপচন ডি টো হয় কিয় অপচন ডি টো হয় মই কৈ দিছো এই গোটেইখিনি কিউব স্কয়াৰ হয় কিউব কিয় স্কয়াৰ হয় গম পাইছেনে 19ক যদি 2 to the power স্কয়াৰ কৰা তেতিয়ালে হেইটো পাবা ঠিক তেনেকৈ 841 29ক যদি স্কয়াৰ কৰা তেতিয়ালে অল স্কয়াৰ নাম্বাৰ হয় এইটো পাবা ঠিক তেনেকৈ 670 6 এটো 26ক যদি স্কয়াৰ কৰা তেতিয়ালে হেইটো পাই যাবা
কিন্তু হেইটো আমি এইটো কি কৰিব লাগিব কিউব কৰিব লাগিব হল 8 into 8 equal কিমান হ'ব 64 হলে নাই আৰু এই দুটা আহিব ওকে 8 ইফালে into 8 ইফালে কিমান হ'ব 32 ইফালে কিমান হ'ব অল কিমান হ'ব 32 ইফালে কিমান হ'ব 48 একে 50 41 সো এটো কিউব নাম্বাৰ হয় ওকে মনৰ ৰাখিবা তাৰ পিছত 5 নম্বৰটো ওকে এনেকুৱা মডাৰেটৰে পেপাৰ আহিব ইয়াত কৈ টান বা ইজি নাহে এটা সোৱা নেক্সট টু question number 5 ইয়াত এড আছে গাৰ্লিক নহৰু অপচন বি আছে কেৰট অপচন সি আছে তোমাৰ পটেটো অপচন ডি আছে বিটৰুট আমি বিট মূলা বুলি যাক কম ইয়াতে যদি আমি বিষয়বস্তু কিনি চাও তেতিয়ালে গুটেইখিনি মাটিৰ তলত হয় গুটেইখিনি আন্ডাৰগ্ৰাউণ্ডত হোৱা প্ৰডাক্ট হয় বা আকপাচলিৰ নাম কিন্তু এটা কথা মনৰ ৰাখিব গুটেইখিনি একদম গুৰণীয়া হয় গুটা হয় আলু হক গাজৰ হক গুটেইখিনি গুটা কিন্তু বিটৰুট কিন্তু মূলাটো গুটা নহয় হয়নে নহয় এনেকুৱা টুপা কে হৈ যায় হয়নে সো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব গাৰ্লিক আৰু এটা ৰিজন লগাব পাৰে এইবিলাক কমন সবজি কিন্তু আমি নহৰুটো কিবা মছলা হিচাপে ব্যৱহাৰ কৰিব পৰা যায় স্পাইচ হিচাপে আমি গাৰ্লিকটো ব্যৱহাৰ কৰা হয় তাতো আনকমন হৈ আছে কিন্তু বাকি গাজৰ বিট মূলা আলু এইবিলাক মছলা হিচাপে আমি ব্যৱহাৰ কৰিব নোৱাৰো ওকে কিন্তু নহৰুটো আমি ব্যৱহাৰ কৰিব পাৰো এতিয়া question number 6 to question number 6 to Assamese grammar হয় এটা বহুতে হুদিব যে Assamese grammar জানো হাইব জানো কিন্তু আসাম পুলিচত আমি প্ৰিভিয়াস ইয়াৰ question বিলাক দেখিছো যে পুৰণি প্ৰশ্ন কাকতত কি আইছে তোমাৰ অসমীয়া গ্ৰামাৰ ওয়াইছে ব্যাকৰণ সো দুটা মান ইয়াৰ পৰা মই দি দিছো নিৰুখ ওকে এই নিৰুখ শব্দটোৰ সন্ধি বাঙি দেখুৱাব লাগে সো ইয়াতে নিযুক ৰক ইয়াতে দিগইকাৰ আছে এনেকে হবনে কোনটো হ'ব সো ইয়াৰে কাৰেক্ট আনসাৰটো মই কৈ দিছো অপচন বি টো কাৰেক্ট আনসাৰ হয় ওকে ইয়াৰ সন্ধি বাঙিলে এনেকে যেনেকে হিমজু হালৈ হল হিমজুক কি কৰো আমি হালৈ বুলি লিখো নে নিলিখো হিমজুক হালৈ হিমালয় তেনেকে তাৰ পিছত চোৱা আৰু এটা গ্ৰামাৰ দিছো আসামিজ গ্ৰামাৰৰ পৰা দুটা কোৱেশ্চন দিছো বিনা আছে পানীত যাৰ বিনা পানী ওকে এই বাক্যটোত কি সমাজ যোগ হৈছে সো বিনা আৰু পানী এই দুটা বেলেগ শব্দ হয় কিন্তু একেলগে হৈ পেলাই এটা বিনা পানী সৰস্বতী মাতৃক বুজাইছে সো ইয়াৰে বহুবিহী অমা বুলি কোৱা হয় সো গ্ৰামাৰ কিনি পাৰিবা আসামিজ গ্ৰামাৰ কিনি তাৰ পিছতে কোৱেশ্চন নম্বৰ 8 টো চোৱা এতিয়া বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা কোৱেশ্চনতে আসাম পুলিচৰ এক্সামত হুদিব ইয়াতে হুদিছে what is the name of the current environment and forest minister of Assam অসমৰ কি কৈছে পৰিবেশ আৰু বন মন্ত্ৰী গৰাকী জনৰ নাম হুদিছে বৰ্তমানৰ কোনবাৰ ইয়াৰ অপচন এ আছে কেশৱ মহন্ত অপচন বি আছে হুৰখাও গাৰুলু বৰ্মন তাৰপিছতে অপচন সি আছে অশোক সিংঘাল অপচন ডি আছে চন্দ্ৰমোহন পাটোৱাৰী সো ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব চন্দ্ৰমোহন পাটোৱাৰী নেক্সট টু চোৱা কোৱেশ্চন নম্বৰ 9 একদম বহুত ব্ৰেন্ড কোৱেশ্চন হয় ব্ৰেন্ডেড কোৱেশ্চন হয় এনেকুৱা কোৱেশ্চনে এক্সামত দেখা পাবা ইয়াৰ পৰা কমন আহিবই চাবা কোৱেশ্চন নম্বৰ 9 টো চোৱা as per 2011 কিমানৰ মতে 2011 চনৰ সেন্সাছৰ মতে how many গাঁও পঞ্চায়তস are there in Assam অসমত 2011 চনৰ লোকপিয়লৰ মতে কিমান চনৰ 2011 চনৰ লোকপিয়লৰ মতে কিমানখন গাঁও আছে কিমানখন ভিলেজ আছে আৰু এই কোৱেশ্চনটো বিভিন্ন এক্সামত আহিছিল পিএসসি এক্সামতো আহিছিল 2020 চনত যেতিয়া পিএসসি এক্সাম হৈছিল তেতিয়া এই কোৱেশ্চনটো আহিছে সো ইয়াতে 2005 ওকে 2505টা ইবাৰে 2100টা অপচন সি আছে তোমাৰ 2202টা আৰু অপচন ডি আছে 2305টা সো কাৰেক্ট আনসাৰটো হ'ব তোমাৰ অপচন সি টো কাৰেক্ট আনসাৰ হ'ব কেতিয়াবা এইটো 2201 থাকে ঠিক আছে কেতিয়াবা এইটো মিস কে দিয়া থাকে 1 কিন্তু ওদাই মনত ৰাখিবা 2202টা বৰ্তমান আছে একদম কাৰেন্টৰ ওকে according to কি হ'ব 2011 চনৰ লোকপিয়ল বা সেন্সাছৰ মতে
তাৰ পাছতে চোৱা Question number 10 to ase. Okay. Which of the following disease is not? Yate not ase. Exam ot jodi not dekha pan hoy. Oda itu ki kori loba underline kori loba. Not odise not ki boli koise causes by virus. Virus or dara onchromiton hoy. Ba virus or dara wa bemar no hoy. Ei question to jiokole more class continue saise ingote parise sage. Already moi eta question disilu. Kod gol yate soa. আগৰ ক্লাছত মই দিছিলো এইখিনি সংক্ৰমণ ৰোগ কি ডিজিজেস কি এইখিনি মই গুটেইখিনি ভাইৰাছৰ দ্বাৰা কোনবিলাক বেমাৰ হয় এইখিনি মই ইয়াতে দেখাই দিছিলো এইখিনি ওকে ওকে এই কাৰণে কন্টিনিউ মোৰ ক্লাছবিলাক চাব ইয়াত কি হ'ব গুটেইখিনি ইনফ্লুয়েঞ্জা হয় AIDS হওক বা ডেংগু ফিভাৰ হওক গুটেইখিনি ভাইৰাছৰ কিন্তু এন্থ্ৰেক্স টু কি নহয় ভাইৰাছৰ দ্বাৰা নহয় এইটো কিহৰ দ্বাৰা হয় ব্যাকটেৰিয়াৰ দ্বাৰা হয় ওকে সো কাৰেক্ট আনসাৰটো কি হ'ব অপচন বি টু কাৰেক্ট আনসাৰ হ'ব তাৰ পিছত অকলে জানে আৰ্ট এণ্ড কালচাৰৰ বহুত কোৱেশ্চন আছে এক্সাম বিলাকত ফক ডান্স বা আৰ্ট এণ্ড কালচাৰ অল টপিকৰ পৰা কোৱেশ্চন এটা নহয় এটা আহে এটো চোৱা এই কোৱেশ্চনটা আসাম পুলিচৰ কোনোবা এটা এক্সামত আহিছিল ওকে এটো বাংগাৰুম্বা অল বাংগাৰুম্বা নহয় দেই সৰি বাগুৰুম্বা is a dance shop কি হয় বাগুৰুম্বা নৃত্য কাৰ হয় ইয়াতে কাৰ্বিস আছে টিৱাস বডুস বড়ো বুলি নপঢ়িবা হা বডুস এন্ড ৰাবাস সো কাৰেক্ট আনসাৰ টু কি হ'ব অপচন সি টু কাৰেক্ট আনসাৰ হ'ব বডু সকলৰ বা বড়ো সকলৰ ফক ডান্স হয় বাগুৰুম্বাটো ওকে আৰু মাই ফেভাৰিট কোৱেশ্চন জিওগ্ৰাফি টো মোৰ একদম ফেভাৰিট কোৱেশ্চন হয় ইয়াতে উদিছে the most discussed line of axial control prime news bilakot hulai take LAC buli jak koy line of axial control is a disputed border lines between okay yat kar মাজত মা কোনখন দুখন দেশৰ মাজত axial control হল line of axial control to dispute হৈ আছে হল এক বিতৰ্কিত ইমান্তৰ ৰেখা হিচাপে আছে সো ইয়াতে ইন্ডিয়ান এন্ড চাইনা আছে অপচন এ তাৰ পিছতে আছে অপচন বি আছে চাইনা এন্ড পাকিস্তান আছে অপচন সি আছে ইন্ডিয়ান এন্ড পাকিস্তান অপচন ডি আছে চাইনা এন্ড নেপাল সো বহুতে এনসাৰটো অপচন বি বুলি ভাবিছে সাগে হল চাইনা এন্ড সৰি অপচন সি বুলি ভাবিছে সাগে এইটো সো ইয়াৰে কাৰেক্ট এনসাৰ এইটো নহয় হা কাৰ মাজত আছে গম পাইছেনে ইন্ডিয়া আৰু চাইনাৰ মাজত line of axial control to ase tar pasote saba next question to tar pasot hetu current affairs or question amar student bilake pray demand kore okay so ami current affairs question kini basic e disu yate soa FIFA World Cup football all 2026 all FIFA World Cup football 2000 ইয়াৰ আগত অল 22ত কোনে জিকিছিলে এটো মনৰ ৰাখিবা হা 22 সনত কোনে ফিফা ওয়ার্ল্ড কাপ জিকিছিলে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা এটা 2026 সনত 2026 ত ফিফা ওয়ার্ল্ড কাপ ক'ত অনুষ্ঠিত হ'ব ওকে ইয়াতে মনৰ ৰাখিবা অল ইয়াত কি আছে USA কানাডা মেক্সিকো অপচন বি আছে কানাডা মেক্সিকো Africa and Mexico option D আছে কাটাৰ ইয়াৰ আগৰ 2022 ৰ যেটো FIFA World Cup হৈছিল এটো কাটাৰৰ হৈছিল ওকে এতিয়া সোৱা এইবাৰ ক'ত হ'ব গম পাইছানে তিনিখন দেশত জয়েনলি একেলগে সংযুক্তভাৱে এইখন খেল অনুষ্ঠিত কৰিব এটো হৈছে USA কানাডা and Mexico ওকে মনৰ ৰাখিবা হয়তো এই তিনিখন দেশৰ ভিতৰত কোনোবা এটা দেশ অপচনত থাকিব পাৰে হা সো USA কানাডা মেক্সিকো যিকোনো এখন দিব পাৰে মনৰ ৰাখিবা এই তিনিখন দেশ মিলি পেলাই এবাৰ FIFA World Cup অনুষ্ঠিত কৰিব মনৰ ৰাখিবা আগতে কৰিছিল 22ত কাটাৰ হৈছিল 14 নম্বৰ কোৱেশ্চনটো এই 14 নম্বৰ কোৱেশ্চনটো অলপ প্যাটাৰ্নটো চেঞ্জ কৰি দিছো ইয়াত চোৱা who was the second Assamese to win Arjun Award of Indian sport in 1987 ইয়াতে উদিছে ভাৰতীয় ক্ৰীড়া অৰ্জুন বঁটা হল লাভ কৰা
দ্বিতীয় অসমীয়া কোন আছিলে এতিয়া প্ৰথম কোনে লাভ কৰিছিলে ওকে প্ৰথম কোনে লাভ কৰিছিলে গম পাইছেনে প্ৰথম আমাৰ কোন আছিলে এইটো চাম তাৰ আগতে আমি অপচন কেইটা চাই লৈছো অপচন এ আছে তোমাৰ বুগেশ্বৰ বৰুৱা আছে তাৰ পিছত অপচন বি আছে মনালিসা বৰুৱা মেহতা তাৰ পিছত আছে তুষেন বৰা অপচন ডি আছে তোমাৰ মাদালসা হাজাৰিকা সো যদি ইয়াৰ কাৰেক্ট আনসাৰটো চাওঁ তেতিয়ালে অপচন বি টো হ'ব মনালিসা বৰুৱা মেহতা বহুত স্পিডত চাগে বুগেশ্বৰ বৰুৱাটো দি দিলে এটা চোৱা ইয়াতে কি দিছে আমাক সেকেন্ড টু দিছে হল দ্বিতীয় অসমীয়া কোন বুলি দিছে কেতিয়া পাইছিলে 1987 কিন্তু প্ৰথম কোনে পাইছিলে বুলি ক'লে আমি ক'ব লাগিব যে বুগেশ্বৰ বৰুৱা কিমানত 1966ত বেংককত অনুষ্ঠিত হোৱা 100 মিটাৰ ৰেচত একেতে অৰ্জুন এৱাৰ্ড পাবলৈ সক্ষম হৈছিল এতিয়া মোক এটা কমেন্ট কৰা মনালিসা বৰুৱা মেহতা কিহৰ সৈতে জড়িত গম পাইছেনে 8 বাৰকৈ টেবুল টেনিছৰ চেম্পিয়নশ্বিপ হোৱা হয় এতিয়া মনালিসা বৰুৱাৰ কথা যদি সুধে তেতিয়ালে কি কৰিবা কিহৰ সৈতে টেবুল টেনিছ স্পৰ্টৰ সৈতে জড়িত ঠিক আছে নেক্সট টু চোৱা নেক্সট কুৱেশ্যনটো কি আছে আমি প্ৰত্যেক প্ৰশ্নৰ কাৰণে 1 মিনিট সময় দিছো ওকে ইয়াতে উদিছে দা ব্ৰেভ আছামিজ লেডি কি হয় আছামিজ লেডি ওয়াৰিয়ৰ্স মুলা গাবৰু ড্ৰাইট ফাইটিং এগেইনষ্ট আহকি অসমীয়া মহিলা যোদ্ধা মুলা গাবৰু और কাৰ বিৰুদ্ধে যুঁজি মৃত্যু হৈছিল সো ইয়াতে আছে চাৰিটা অপচন এ আছে মিৰ্জুমলা ডেটছুং তুৰবুকান আৰু মিৰ্জা নাথন সকলোৱে জানে তুৰবুকানৰ সৈতে যুঁজ কৰি পেলাই বা যুদ্ধ কৰি একেতৰ মৃত্যু হৈছিল আৰু এটা কথা মুলা গাবৰুৰ লগত ৰিলেটেড এটা কুৱেশ্যন দে মুলা গাবৰু অল কি উদে তোমাৰ পানচেংমু হল কাৰ ওয়াইফ আছিলে মুলা গাবৰুটো পানচেংমুৰ ওয়াইফ আছিলে ওকে হল পানচেংমু ওকে মনত ৰাখিবা কোন হ'ব পানচেংমু আছিলে কেতৰ হাজবেণ্ড মনত ৰাখিবা হা পানচেংমু হল আৰু সুপিং পাঙৰ কি আছিলে জিওৰি আছিলে সৰি তাৰপিছত 16 টো চোৱা এতিয়া কুৱেশ্যন নম্বৰ 16ত কি আছে who was the first Assamese to fight against the British all Britishৰ সৈতে প্ৰথম all ব্ৰিটিছ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন আছিল ওকে ইয়াতে চাৰিটা অপচন আছে অপচন এ আছে কুশল কোঁৱৰ অপচন বি আছে পিয়লি ফুকন অপচন ডি আছে তোমাৰ মনিৰাম দেৱান অপচন ডি আছে গুমদৰ কোঁৱৰ সো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব গুমদৰ কোঁৱৰ আছিল ওকে next question to ki ase who was the ruler of Kashmir all at the time of India independent okay ভাৰত স্বাধীনতাৰ সময়ত কাশ্মীৰৰ আহক কোন আছিল কোনে কাশ্মীৰ টাহন কৰি আছিল ইয়াত চাৰিটা অপচন আছে আৰু এই চাৰিটা অপচন সমূহৰ ভিতৰত কি হ'ব বাৰু অপচন ডি টো কাৰেক্ট আনসাৰ হ'ব হৰি সিংহা ৰবলি next question to আমি চাম এতিয়া next question কি আছে okay এটো চোৱা এতিয়া ইয়াতে সুধিছে তোমাৰ গান্ধীক কোনে আপনেক ফকিৰ বুলি কৈছিল ওকে আপনেক ফাকিৰ বুলি কোনে কৈছিল মহাত্মা গান্ধীক ওকে ইয়াতে চাৰিটা অপচন আছে আৰু সেই চাৰিটা অপচন থমৰ ভিতৰত যদি আমি চাওঁ তেতিয়ালে অপচন বি টো আমাৰ কাৰেক্ট আনসাৰ হয় স্যাৰ উইনস্টন চুৰ্চিলে কি কৈছিল মহাত্মা গান্ধীক আপনেক ফাকিৰ বুলি সম্বোধন কৰিছে এতিয়া আৰু এটা প্ৰশ্ন হয় যে মহাত্মা গান্ধীক বা কৰ্মচাদ গান্ধীক কোনে মহাত্মা বুলি সম্বোধন কৰিছিল মনত আছেনে কোনে কৈছিল বাৰু মহাত্মা বুলি এটো কৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা গান্ধীক মহাত্মা উপাধিটো দিছিলে আৰু আপনেক ফাকিৰ এই টাইটেলটো স্যাৰ উইনস্টনে মহাত্মা গান্ধীক দিছিলে ওকে মনত ৰাখিব তাৰ পিছতে এডিষ্ট্ৰি আৰু গুটেইখিনি কুৱেশ্যনটোৰ যদি আমি চাওঁ যে কুৱেশ্যনৰ সোৰ্সেছ কৰ পৰা আনিছে বুলি ক'লে ফ্ৰম এছচিআৰটি আপোনালোকে জানে এছচিআৰটি বুক কেটা মোৰ কি হয়
ফেভৰাইট হয় যিমান কুৱেশ্যন হয় মই তাৰ পৰা কালেক্ট কৰোঁ বাকি মই ইমান গাইড বুক ফ্লো নকৰোঁ সদায় মই SCRT NCRT কিতাপবিলাক পঢ়োঁ যিবিলাক ক্লাছ 6 to 10 লৈকে দিয়া আছে নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 19 Who authored the famous book Hindika okay Hindika নামৰ বিখ্যাত গ্ৰন্থখনৰ লেখক কোন লেখকজনৰ নাম হৈছে কিহৰ Hindika okay ইয়াতে অপচন এ আছে আলেকজেণ্ডাৰ কানিংগম অপচন ডি আছে পাহিয়ান তাৰ পিছত অপচন সি আছে মেগাস্থানিছ এণ্ড প্লিনি সো কাৰেক্ট আনসাৰটা অকলে জানে মেগাস্থানি এটো লিখিছিল হিন্দিকাখন নেক্সট কুৱেশ্যন নম্বৰ আমাৰ 20 The largest landlocked country in the world ইয়াতে বিশ্বৰ আটাইতকৈ ডাঙৰ landlock মানে কি বাৰু জানেনে চাৰিওফালে কি হয় কোনো ৰিভাৰ কোনো আগৰ বা অচিয়ানে টাচ নকৰে চাৰিওফালে পৰ্বত পাহাৰে এনেকে আগৰি ধৰে ওকে গোটেইখিনি কানেকশ্যনত কোনো চাৰিটা মানে দিকটো কি হয় ভূমি হয় কোনো আগৰ মহাগৰ টাচ হৈ নাথাকে বা পৰ্বত পাহাৰে আগৰি থকা ঠাই এবিলাকক লেণ্ডলক বুলি কোৱা হয় এইটো হ'ব তোমাৰ কি হ'ব অপচন এ আছে কংগো আছে অপচন বি আছে মংগোলিয়া অপচন বি আছে বলিভিয়া আৰু অপচন ডি আছে কাজাকিস্তান হল আৰু এইটো হ'ব তোমাৰ কাৰেক্ট আনসাৰ ওকে আইটো থাকি গল ইয়াতে কাজাকিস্তান ওকে কাজাকিস্তান হ'ব লাগিছে সো অপচন ডি টোই কাৰেক্ট আনসাৰ হয় নেক্সট আপোনালোকে জানে আজিকালি আসাম পুলিচ হওক বা যিকোনো এক্সামত হওক জিওগ্ৰাফি কুৱেশ্যন বেছিকৈ উঠে তাৰ পিছতে হিয়াতে চাও দা আইসল্যান্ড অফ অল সিসলেস ওকে সিসেলস বুলি প্ৰনাউন্স কৰিব লাগিব সিসেলস্ট আৰ লোকেটেড ইন এই সিসেলেস দ্বীপসমূহ ক'ত অৱস্থিত ইয়াতে চাৰিটা অপচন আছে ওকে ইয়াত কেইটা অপচন আছে তোমাৰ চাৰিটা আছে অপচন এ আছে আৰ্কটিক ওচিয়ান আটলান্টিক ওচিয়ান ইণ্ডিয়ান ওচিয়ান এণ্ড অপচন ডি আছে পেচিফিক ওচিয়ান সো কাৰেক্ট আনসাৰ হ'ব কি হ'ব আমাৰ ইণ্ডিয়ান ওচিয়ানতে আছে ওকে নেক্সট কুৱেশ্যন নম্বৰ 22 কুৱেশ্যন নম্বৰ 22 কি দিয়া আছে চাওঁ এতিয়া দা কামটি কি বুলি কৈছে কামটি ট্ৰাইবছ আৰ এন এথনিক গ্ৰুপ অফ কামটি জনগোষ্ঠীটো কোনখন ৰাজ্যৰ হল এটা জনগোষ্ঠীৰ নাম হয় হল ইয়াতে অপচন এ আছে তোমাৰ নাগালেণ্ড মেঘালয়া মণিপুৰ এণ্ড অপচন ডি আছে অৰুণাচল প্ৰদেশ সো কামটি এইখিনি জনজাতি কৰ হয় গম পাইছেনে এইখিনি তোমাৰ নাগালেণ্ড হ'ব নে কিয়ৰ হ'ব এইটো ওকে এইটো হ'ব তোমাৰ অৰুণাচল প্ৰদেশৰ হয় ওকে অৰুণাচল প্ৰদেশৰ হয় খামটিটো বেছিকৈ পোৱা যায় নাগালেণ্ডেতো আছে কিন্তু বেছিকৈ ক'ত আছে অৰুণাচল প্ৰদেশটো লিখিব লাগিব ওকে তাৰপিছত চোৱা অপচন তোমাৰ কি হ'ব কুৱেশ্যন নম্বৰ 23 ৰাষ্ট্ৰপতি ভৱন বহুত একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ৰাষ্ট্ৰপতি ভৱন was designed by মানে ৰাষ্ট্ৰপতি ভৱনটো কোনে ডিজাইন কৰিছিলে ওকে কোনে এনেকে বনাব লাগে বা এনেকে কৰিব লাগে এইটো ৰূপটো দিছিল আইডিয়াটো সো ইয়াৰে চাৰিটা অপচন আছে আৰু চাৰিটা অপচনৰ ভিতৰত অপচন সি টো কাৰেক্ট আনসাৰ হ'ব এডউইন লুইট ইয়েনে কি কৰিছিলে ডিজাইন কৰিছিলে ৰাষ্ট্ৰপতি ভৱন আৰু ক'ত আছে দিল্লীত আছে নে মুম্বাইত আছে মোক কমেন্ট কৰি জনাবা নেক্সট আমাৰ ইয়াৰ পৰা ৰিজনিং আৰু মেথছ আহি যাব ওকে এই কুৱেশ্যনটা আমি কেনেকৈ কৰিব লাগে ওকে ইয়াতে মই বুজাই দিছোঁ এটা আসামিছত নাই কুৱেশ্যনটো হলে একো চিন্তা কৰিব নালাগে ইয়াতে মাইনাসৰ জেগাত আমি কি লিখিব লাগিব ফুৰণৰ জেগাত আমি কি লিখিব লাগিব প্লাছৰ জেগাত আমি কি লিখিব লাগিব অৰণ আৰু তোমাৰ অৰণৰ জেগাত কি লিখিব লাগিব মাইনাস লিখিব লাগে ওকে সো ইয়াতে মই দেখাই দিছো ইয়াতে ফুৰণ আছে হয় না ফুৰণৰ জেগাত আমি কি লিখিব লাগিব প্লাস এইটো কাটি দিয়া তোমাৰ ইয়াত কি লিখা প্লাস লিখা তাৰপিছত প্লাসৰ জেগাত কি লিখিব কৈছে মাইনাস প্লাসৰ জেগাত কি লিখিব কৈছে এইটো কাটি দিয়া এইটো কি হ'ব মাইনাস লিখা ওকে
তাৰপিছত অৰণৰ জেগাত কি লিখিব কৈছে এইটো জেগাত কি লিখিব কৈছে অৰণৰ জেগাত কি লিখিব কৈছে তোমাৰ মাইনাস ওকে আৰু সেই মাইনাসৰ জেগাত কি লিখিব লাগিব কৈছে তোমাৰ পূৰণ এইটো কি কৰা এইটো পূৰণ লিখা ওকে এইটো যদি আমি কাট কুট কৰো ওকে কাট কুট কৰিলে কিমান হ'ব গম পাইছানে এইটো তোমাৰ 40 ওকে প্লাস এনেকা আই যাব এইটো ইয়াতে মই এইখিনি লিখি দিছো হা 40 और ইয়াত কি আছে প্লাস হলনে ইয়াত প্লাস লিখা তোমাৰ 12 এইটো কি আইলে 12 और প্লাসৰ জায়গাত কি লিখিব কৈছে প্লাস প্লাস প্লাসৰ জায়গাত কি লিখিব লাগিব প্লাসৰ জায়গাত ইয়াত কি লিখিব লাগিব হৰণ লিখিব লাগিব ইয়াত কি লিখিব লাগিব হৰণ কিমান 3 আৰু মাইনাসৰ জায়গাত কি লিখিব কৈছে তোমাৰ পূৰণ ওকে তাৰ পিছত হৰণৰ জায়গাত কি লিখিব কৈছে তোমাৰ -60 ওকে এই 12ক যদি হিয়াৰ লগত হৰণ কৰে 3 ৰে 12ক যদি হৰণ কৰে কিমান হ'ব 4 ইপালে কিমান হ'ব 6 - 60 হ'ব ওকে এতিয়া চোৱা গুটেখিনি 40 আৰু এই দুটা পূৰণ কৰিলে কিমান পাবা 24 অল মাইনাস কিমান হ'ব 60 এই গুটে কেটা যদি যোগ কৰা এই দুটা যোগ কৰা কিমান হ'ব 64 - 60 ইকুৱেল টু তোমাৰ কিমান হ'ব 4 সো কারেক্ট आंसर কোনটো হ'ব অপচন ডি টু কারেক্ট आंसर হ'ব অপচন ডি ওকে অপচন ডি টু কারেক্ট आंसर হ'ব বহুত ইজি এইখিনি হেনেকৈ কৰিব পাৰিব আই থিংক বুজি পাইছো হলে এনেকুৱা কোৱেশ্চন আইব দি ৰাইষ্ট বি কেয়াৰফুল তাৰপিছতে সেকেন্ড কোৱেশ্চনটো চাও ইয়াতে কি উলিয়াব কৈছে ফাইন্ড দা মিসিং নাম্বাৰ মানে মিসিং নাম্বাৰ মানে ইয়াতে কোৱেশ্চন মাৰ্কৰ জায়গাত কি সংখ্যা বহিব এইটো আমি বিচাৰি উলিয়াব লাগে এটা লজিক আছে ইয়াতো যদি আমি ইয়াত চাও যে 11 কিমান হ'ব হল 11 121 হয়নে নহয় 121 ইয়াৰ পৰা 121 ৰ পৰা -1 এটা কৰি দিয়া 120 তাৰ মানে এইটো লজিক তোমাৰ আছে যে প্ৰথম সংখ্যাটো কি কৰিব লাগে স্কয়াৰ কৰিব লাগে ওকে স্কয়াৰ কৰি পেলাই নেক্সট টু কি কৰা তোমাৰ স্কয়াৰ কৰ ওকে ইয়াত কিমান হ'ব তেতিয়ালে ইয়াতে 121 - 1 ইকুৱেল টু কিমান হ'ব 120 এইটো ওকে আছে কোনটো কৰিছে এইটো কৰিছে সেকেন্ড সো সেকেন্ড স্কয়াৰ -2 স্কয়াৰ ইকুৱেল টু কিমান হ'ব 7 7 আর 49 -4 ইকুৱেল টু তোমাৰ কিমান হ'ব 45 that is correct okay now second to কি হ'ব 5 আছে ইয়াতো 5 স্কয়াৰ -3 okay equal কিমান হ'ব 25 -3 3 are 9 equal so কিমান হ'ব 16 is the correct answer ইয়াত কি আইব 16 আইব option B is the correct answer for this particular question now next question directional question হয়তো ইয়াতে আমাক উদিছে west to north east বুলি লিখিব পাৰি যদি westৰ লগত north east related হয় যদি জড়িত হয় then কি হ'ব তোমাৰ সাউথৰ লগত কি জড়িত হ'ব সাউথ সো এটা ডাইৰেকশন আছিল মানে ওকে ইয়াতে ডাইৰেকশন ওকে এইটো w for west and east for east and for north and তোমাৰ এইটো হ'ব সাউথ এতিয়া আমাক কৈছে মপ কৰিম ওকে ক্লকৱাইজতে কৰিছো এইটো ওয়াইজ হয় নে নহয় এনেকে কৰিছো ওয়াইজৰ পৰা ইয়াত এটা ডাইৰেকশন কৰিছো আকৌ এটা ইয়ালে ডাইৰেকশন এটা তিনটা ডাইৰেকশন এৰি পেলাই ওকে মানে 1 নম্বৰ 2 আৰু 3 নম্বৰ ওকে কেই নম্বৰ এইটো 3 নম্বৰ এটা দুটা এনেকে ৰোটেট কৰিছে ওকে ডাইৰেক্ট দুটা ডাইৰেকশন এৰি পেলাই ইয়াত পাইছেগে 3 নম্বৰত ওকে সো এইটো কি বুলি কম নৰ্থ ইষ্ট বুলি কোৱা হয় এইটো কি বুলি কম নৰ্থ ইষ্ট আমাৰ আসাম টিয়াতে আছে তাৰ পিছত এটা সাউথ টু কি হ'ব এইটো সাউথ হয় নে নহয় এতিয়া সাউথৰ ক্ষেত্ৰটো দুটা ডাইৰেকশন এৰিব লাগিব ওকে और এইটো সাউথ হল নে নাই এইটো 1 এইটো হ'ব এইটোৰ কাৰণে 2 তাৰ পিছত এইটো মপ কৰা এইটো কি হ'ব 3 কি হ'ব এইটো নৰ্থ ওয়েস্ট হ'ব নৰ্থ কি হ'ব ওয়েস্ট হ'ব আমি ইষ্ট নৰ্থ বুলি নকওঁ আমি নৰ্থ ওয়েস্ট ওকে এইটো কি এৰিয়াটো নৰ্থ ওয়েস্ট বুলি কম সো অপচন কোনটো উত্তৰ হ'ব নৰ্থ ওয়েস্ট অপচন এ টু কারেক্ট आंसर হ'ব ইয়াৰ কাৰণে ওকে নেক্সট কোৱেশ্চন to চোৱা কোৱেশ্চন নম্বৰ 27
ইয়াতে যেহেতু আমি টেষ্ট পেপাৰ কৰিছোঁ চ' ইমানখিনি এনালাইচিছ কৰি থকা নাই অ'কে 27টো চোৱা এতিয়া কি দি আছে যদি কোনো এটা অংকীয়াৰ কিমান তোমাৰ 20% মানে 20% হ'ল 20%টো যদি 40 হয় কিমান হয় 40 হয় তেন্তে একে সংখ্যাৰ মানে সেম নাম্বাৰ ওকে সেম নাম্বাৰ ওকে সেম নাম্বাৰৰ 30% টো কিমান শতাংশ হ'ব এইটো উলিয়াব লাগে সো এইটোৰ কাৰণে এনেকৈ কৰিব লাগিব ওকে এইটো মই মহাৰি দিছো এইটো মহাৰি লৈছো কাৰ এনসাৰ ওলাইছে মই কৰি দিয়াৰ আগতে মোক কমেন্ট কৰি জনাম হা কিমানটা কোৱেশ্চন এতিয়ালৈ উত্তৰ হৈছে এতিয়া এ নাম্বাৰ মানে ধৰি ল'ব লাগে দিস ইজ x a number equal to কি বুলি ধৰিবা x বুলি ধৰি ল'বা so 20% of number okay x হলনে নাই ইয়াতে ধৰা 20% okay ইয়াত পাৰসেন্ট অফ দিয়া আছে নহয় অফৰ জায়গাত কি দিব লাগে পুৰণ দিন চিন দিয়া x কিমান হয় বুলি কৈছে is mean what equal and 40 মোৰ ক্লাস যিসকলে চাইছে কন্টিনিউ একেদৰে বুজি পাইছে এইটো কৰিব অল তাৰ মানে কি হ'ব তেতিয়ালে 20 বাই কিমান কৰিবা পাৰসেন্টৰ জায়গাত কি দিবা 100 দিয়া ইনটু আছে নহয় ইনটু x ইকুৱেল কিমান বুলি কৈছে 40 এতিয়া ইয়াৰ পৰা শূন্য দুইৰ লগত এইটো কাটিনো কিমান হ'ল 5 ওকে মানে এইটো কি হ'ল x by 5 ইকুৱেল টু কিমান হ'ব তোমাৰ 40 এতিয়া x ইকুৱেল হ'ল এই দুটা কি হ'ব পূৰণ হ'লে কিমান হ'ব 200 x ৰ মান কিমান পালা 200 এতিয়া তেন্তে একে সংখ্যা মানে ইয়াত কি লিখিব পাৰা 200 30% কি হ'ব এইটো উলিয়াব লাগে ওকে ওপৰত কৰি দিছো হা 200 30% কিমান হ'ব 30% ওকে 30 ইয়াত পাৰসেন্ট আছিল হয় নে নহয় এটো পাৰসেন্ট আছিল নহয় 30% ইনটু কিহৰ 200 কিমান পাৰসেন্ট 30% ওকে 200 কিমান পাৰসেন্ট 30% টো কিমান হ'ব এটো ধৰি ল'ব লাগে অল 200 30% টো কিমান হ'ব অল কিমান হ'ব মানে কিমান হ'ব ইকুৱেল টু ওকে ইয়াত চোৱা ইয়াত কি লিখিলা 30 ইয়াত পাৰসেন্টৰ জায়গাত কি লিখিলা 100 ইয়াত কি লিখিলা 200 হয়নে নহয় ইয়াতে ডাবল শূন্য কেনসেল অল ইয়াত কিমান থাকিলে 30 ইনটু 2 ইকুৱেল টু মান x বুলি ধৰি লৈছো নহয় x মানে ইয়াত কিমান হ'ব 60 ইকুৱেল টু x কোৱেশ্চন মাৰ্ক মানে কিমান বুলি কৈছো হয়নে কিমান হ'ব 60 অপচন সি ইজ দা কাৰেক্ট আনসাৰ বুজি পাইছে সাগে তাৰপিছত কোৱেশ্চন নম্বৰ 20 বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই কোৱেশ্চনটো আসাম পুলিচৰ এনে ধৰণৰ কোৱেশ্চনে আহিব ইয়াতে চোৱা এখন কি দিয়া আছে the population of a place increased from 80,000 to 1 lakh what is the percentage of increased ইয়াতে বুজি লওক এখন গাঁৱত কিমান মানুহ আছিল প্ৰথমতে 80,000 আছিল ওকে অল এখন গাঁৱৰ জনসংখ্যা 80,000 ৰ পৰা 1 লাখ বৃদ্ধি পায় 80,000 হ'ল অল বৃদ্ধি পালে কিমান শতাংশ বৃদ্ধি পালে মানে পাৰসেন্টেজ তুলিয়া তাৰ পিছত কিমান বাঢ়িলেগে নেক্সটত কিমান বাঢ়িলে 1 লাখ কিমান বাঢ়িলে 1 লাখ এতিয়া আমি চাব লাগিব অল ইয়াৰ পৰা 1 লাখৰ পৰা ওকে 1 লাখৰ পৰা 80,000 টো মাইনাস কৰিলে কিমান পাবা 20 নাপাবা জানো কিমান পাবা 20,000 পাবা কিমান পাবা 20,000 মানে 1 লাখৰ পৰা ইয়াৰ পৰা মই কি কৰিলো মাইনাস 8 এইটো মাইনাস কৰিলে হেতু পাবা হয়নে নহয় এইটো মাইনাস কৰি 20 কিমান বাঢ়িলে মান এতিয়া কিহত বাঢ়িলে এতিয়া পাৰসেন্টেজ হল ইনক্ৰিজ পাৰসেন্টেজ টো বহাব লাগে উলিয়াব লাগে অল অৰিজিনাল টো কিমান আছিল 80,000 ইয়াতে 80,000 টো লিখিবা আসল জনসংখ্যা কিমান আছিল টোটাল কিমান আছিল 80,000 আছিল ওকে 80,000 আছিল এতিয়া কিমান বাঢ়িলে আগতকৈ 80,000 ৰ পৰা 1 লাখ হ'ল মানে কিমান জনসংখ্যা বেছি হ'লগে 20,000 সো 20 দিয়া লিখি দিবা 20,000 লিখা এতিয়া কিহন নিব লৈছে কিহন নিব কৈছে অথাংশ মানে পাৰসেন্টেজ হলে সো ইয়াতে কি লিখিবা 100 পাৰসেন্টেজ হলে নিয়া মানে 100% লিখিব লাগিব
এতিয়া ইয়াৰ পৰা দুটা শূন্য কেনসেল ইয়াৰ পৰা দুটা শূন্য কেনসেল ইয়াৰ পৰা দুটা শূন্য কেনসেল ওকে ইয়াত কিমান থাকিলে 2 2 ৰ লগত এইটো কিমান হ'ল 4 হ'ল নে নাই 4 হ'ল নে নাই হৈ গ'ল এতিয়া ধৰি লোৱা ইয়াত 1/4 ইনটু কিমান থাকিলে তোমাৰ 100 থাকিলে নে নাই ওকে এইটোৰ লগত এইটো কাটি দিয়া কিমান হ'ব তোমাৰ ওকে কিমান হ'ব 25 মানে ইয়াতে ইনক্ৰিজ পাৰ্সেন্টেজ আইছে নহয় হল কিমান হ'ব ইয়াৰ লগত এইটো পূৰণ কৰা কিমান হ'ব 25 ইয়াতে পাৰ্সেন্ট আসলে নহয় ইয়াতে কি আহিব পাৰ্সেন্ট সো অপশন কোনটো হ'ব অপশন বি টু কাৰেক্ট আনসাৰ হ'ব আই থিংকস ক্লিয়াৰ হৈছে নেক্সট কুৱেশ্যন নম্বৰ 29 আৰু এটা কুৱেশ্যন আছেগে এতিয়ালৈকে কাৰ কিমানটা কুৱেশ্যন কাৰেক্ট হৈছে কমেন্ট সেকশনত কমেন্ট কৰি জনাব ইয়াতে কৈছে যদি ইয়াতে আছে হা যদি 96C3 equal 32 হল আৰু 288C8 equal to 36 হল হলে বা তেনে হলে 408C6 equal to কিমান হ'ব মানে ইয়াতে আমাৰ কি মান উলিয়াব লাগে সিৰ মানটো উলিয়াব কৈছে হল ইয়াতে কুৱেশ্যনটো সম্পূৰ্ণ নহলে নেকি হল ইয়াতে সিৰ মান কিমান হ'ব এইটো নিৰ্ণয় কৰিব লাগে ওকে ইয়াতে কাৰ মান উলিয়াব লাগে সিৰ মানটো ফাইন্ড আউট কৰিব লাগে সো এটা লজিক লগা ইয়াতে চোৱা 963 আছে হল এইটো না যোগ হ'ব না কিবা এটা সংখ্যা হ'ব কিবা এটা সংখ্যা হলেওটো এইটো কি হ'ব তোমাৰ হল এইটো কি হ'ব প্লাস যোগ বা বিয়োগ হলেটো অলপ কমিব লাগিব কিন্তু বহুত কিনি কমি গৈছে হল না 32 হল মই সিম্পলি কৈ দিছো যদি এনে ধৰণে থাকে সি এ বি সি যদি থাকে তেতিয়ালে অদাই এইটো হৰণ বুলি অলমোস্ট ধৰি ল'ব লাগে কাৰণ 96 এনে লজিক এটা ইয়াৰ উমাই আছে 3 যদি 6 ৰে খাটি দিয়ে নহয় লজিক এটা হুমাই থাকে ইয়াতে দুইটাতে লজিকটো কাটিব লাগিব হল 96 আছে হল ইয়াতে মই 3 ওকে 3 ৰে ডিভাইড কৰিলো 3 ৰে ডিভাইড কৰিম হা ইপালে তোমাৰ 3 দুগুণ 6 3 3 গুণ 9 মানে কিমান হ'ব 32 তাৰ মানে 96 সিৰ জায়গাত যদি হৰণ 3 লিখে তেতিয়ালে কিমান পোৱা 32 ওকে কিমান পোৱা 32 ঠিক তেনেকৈ হেইটো তেনেকৈ আছে নে নাই চাম মই এতিয়া ইয়াত কি আছে সি হল ইয়াত মই লিখিম 288 ওকে ডিভাইডেড বাই কিমান আছে 8 হল ইয়াতে মই কাটি দিম কিমান হ'ব তোমাৰ এই দুইটাৰ কিমান হ'ব কাটি দিলো হৰণ কৰি চাম তোমাৰ 288 ওকে হৰণ কৰি চাব লাগিব 8 ইবালে কিমান হ'ব তোমাৰ 3 হলে কিমান হ'ব 24 ইফালে কিমান হ'ব 4 8 ইফালে কিমান হ'ব তোমাৰ 6 কিমান পালা 36 তেতিয়ালে ইয়াত কি সিৰ জায়গাত কি হ'ব লাগিব সি হ'ব লাগিব ওকে সিৰ জায়গাত কি হ'ব লাগিব সি দুইটাতে মিলিছে সো এইটো হৰণ কৰা তেতিয়া হৰণ কৰা এটো কি কৰিব লাগে এতিয়া 406 কি কৰিব লাগে হৰণ কৰিব লাগে কি কৰিব লাগিব হৰণ কৰিব লাগিব সো হৰণ কৰি চোৱা ইয়াতে 408 6 ৰ লগত কৰা অল 6 কিমান হ'ব 40 আছে হয়নে নহয় ইয়াতে কিমান হ'ব 6 ইপালে 36 হয়নে ইপালে 10 ইপালে 4 8 ইপালে 48 কিমান হ'ব 8 কিমান হ'ব 48 ওকে সো এনসাৰটো কিন্তু হ'ব অপশন সি টু কাৰেক্ট এনসাৰ হ'ব অপশন সি টু কাৰেক্ট এনসাৰ হ'ব লাষ্ট কুৱেশ্যন আজিৰ ক্লাছৰ আজি টেষ্ট পেপাৰৰ লাষ্ট কুৱেশ্যনত কি আছে আমি চাওঁ কেনেকুৱা লাগিছে আজিৰ কুৱেশ্যন কিনি কমেন্ট সেকশনত কমেন্ট কৰি জনাবা এনে ধৰণৰ টেষ্ট পেপাৰ 6 তাৰিখৰ যেহেতু আমাৰ ৰিটেন এক্সাম আছে সো 5 তাৰিখ মানলৈ কেনেকুৱা কুৱেশ্যন কন্টিনিউ দিব চেষ্টা কৰি ইয়াতে দিয়া আছে প্ৰদন্ত দুটা চিহ্নৰ সাধাৰণ প্ৰদান মানে অল্টাৰনেটিভ কৰা আছে হা সাধাৰণ প্ৰদান মানে অল্টাৰনেটিভ ৰিপ্লেস কৰিব লাগে ইন্টাৰচেঞ্জিং মানে ওকে ইন্টাৰচেঞ্জিং মানে ইংতৰ মাজতে হাললনি কৰিব লাগে কৰাৰ পিছত প্ৰদন্ত সমীকৰণটোৰ মান নিৰ্ণয় কৰা ভ্যালুটো উলিয়াব লাগে ইয়াতে কি লিখিব লাগে পুৰণৰ জায়গাত ওকে এই পুৰণ চিনৰ জায়গাত কি লিখিব লাগে হৰণ চিন আৰু হৰণ চিনৰ জায়গাত কি লিখিব লাগে পুৰণ চিন অল্টাৰনেটিভ ইয়াত হৰণ চিন আছে নহয় ইয়াত কি লিখিব লাগে পুৰণ চিন লিখিব লাগে ঠিক তেনেকৈ ইয়াত পুৰণ চিন আছে নহয় ইয়াত কি লিখিব লাগে হৰণ চিন লিখিব লাগে
সো ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব মোক কমেন্ট সেকশনত ক'লে কমেন্ট কৰি জনাবা সো ভিডিওটো চাই যদি কিবা এটা লাভ হৈছে যেন পাইছে দেন প্লিজ সাবস্ক্রাইব কমেন্ট লাইক শেয়ার কৰি দিও থ্যাংক ইউ সো মাচ এনকাৰেজ কৰিব যাতে মই কন্টিনিউ ক্লাস লৈ আহিব পাৰো পজিটিভ কমেন্টস এন্ড পজিটিভ ৰেসপন্স পালেহে কন্টিনিউ ক্লাস বিলাক কৰিব ইচ্ছা যায় সো পৰাপক্ষত সাপোৰ্ট কৰিব ওকে থ্যাংক ইউ সো মাচ আকু কাইলে লগ পাম